সো 5 নম্বৰ প্ৰশ্নত আমাক এইটো দিয়া আছে প্ৰথমতে আমি ইয়াত যদি চাওঁ দুটা পদটো ব্ৰেকেট আছে অৰ্থাৎ পূৰণ হৈ আছে প্ৰথমতে আমি কি কৰিব লাগিব 2x টো আমি এইটোৰ বাহিৰত লিখিম x - 3 আকৌ ইফালে -1 আছে -1 টো আমাৰ হ'ব x - 3 আগত লিখিব লাগিব ওকে এটা এটো আমি ভাগ কৰিব লাগিব x টো পূৰণ হ'ব ইফালে x - 1 ৰ লগত আৰু ইফালে +5 আছে +5 টো পূৰণ হ'ব পিছফালৰ ব্ৰেকেটত থকা x - 1 ৰ লগত ওকে এটা আমি এটো পূৰণ কৰি দিম যদি এনেকা ব্ৰেকেট থাকে এটো পূৰণ হ'ব এটো পূৰণ হ'ব হয়নে তো এটো x পূৰণ হ'ব x² আগত 2 আছে যেটো হওক 2 থাকিব মাইনাস এটো 2 3 গুণ হ'ব 6 x আছে লগত তো x টো থাকিব বিয়োগ এটো x এগুণ কি হ'ব x এটো মাইনাস মাইনাস প্লাস আমি কি লিখিব আৰু 3 এগুণ 3 ওকে আৰু খুফালে যদি আমি চাওঁ x পূৰণ হ'ব x² মাইনাস x আৰু 1 পূৰণ হ'লে x এগুণ x এটো প্লাস 5 আৰু x পূৰণ লাগিব 5x আৰু এটো প্লাস মাইনাস মাইনাস 5 এগুণ কি হ'ব 5 ওকে এতিয়া আমি গোটেইখিনি আমি কি কৰিম x সাইডে লিখিব চেষ্টা কৰিম এটা যদি আমি চাওঁ 2x² ইফালে লিখিম আৰু এটো x² থকাটো সদৃশ পদ হয় আমি ইয়াত একেলগে লৈ আহিম মাইনাস এই দুটা যদি মই যোগ কৰি দিওঁ যেহেতু এটো 6x মাইনাসত আছে আৰু x টো মাইনাসত আছে দুটা প্লাস হৈ যাব তো এটো আমাৰ হ'ব 7x আৰু খুফালে যদি আমি চাওঁ এই দুটা আমি যদি প্লাস মাইনাস কৰি লওঁ একেলগে এইফালে 5x আৰু ইফালে -x তো 5টা x ৰ পৰা এটা x বিয়োগ হ'লে 4x থাকিব প্লাসত থাকিব বাওফালে আহিলে লাগিব -4x ওকে এটো +3 আছে আৰু খুফালে আছে আমাৰ -5 এফালে আহিলে আমাৰ কি হ'ব +5 ওকে ইকুয়ালস টু 0 সো খুফালে আমাৰ একো না থাকিব তো আমাৰ কি হৈ যাব 0 হৈ যাব তো দুটা x² পৰা এটা x² বিয়োগ কৰিলে এটা x² থাকি যাব মাইনাস এইটো যদি আমি চাওঁ 7x আৰু 4x দুটাও মাইনাস আছে একে চিন থাকিলে আমি কি কৰিব লাগে যোগ কৰিব লাগে দুটাও মিলি আমাৰ কিমান হ'ব 11x প্লাস এটো প্লাসত আছে যোগ হ'ব তো ইকুয়ালস টু কি হ'ব 0 যেহেতু আমাৰ কি হয় উচ্চতম ঘাতটো কি হয় ইহতৰ হাইয়েস্ট পাৱাৰটো কি হয় ডিগ্ৰীটো আমাৰ যেহেতু 2 হয় সেইকাৰণে এটো আমাৰ কি হ'ব এটা কি হ'ব দ্বিঘাত সমীকৰণ হয় ওকে তো এটো লিখি লবা দ্বিঘাত সমীকৰণ হয় নেক্সট যদি আমি চাওঁ 6 নম্বৰটো আমাক দিয়া আছে x² + 3x + 1 ওকে এটো দিয়া আছে সো আমাৰ এটা সূত্ৰ হৈ আছে a - b² a - b² আমি সকলোৱে জানো হয়নে a - b² কি হয় a² - 2ab + কি হয় b² বা কোনোবা এনেকাও লিখে a² + b² - 2ab ওকে খালি ইয়াৰ ঠাইটো চেঞ্জ কৰি দিছে বস্তুটো একে হয় তো এটো হ'ব আমাৰ x² - x² + 3x - 3x লিখিম +1 +1 সমান এটো হৈ গ'ল আমাৰ a - b² a ঠাইত x আছে b ঠাইত 2 আছে তো এটো হ'ব a² - 2 2 মানে 2 a মানে x আৰু b মানে 2 এটো যদি আমি চাওঁ -2ab প্লাস কি হ'ব b² মানে কি হ'ব 2² b ঠাইত 2 আছে সো এটো মই লিখিব পাৰিম x² ইয়া যদি মই চাওঁ এটা দুইফালে ইফালে x² আছে ইফালে x² আছে দুটা প্লাসত আছে তো এটা যদি মই ইফালে সাইড চেঞ্জ কৰি বিয়োগ হৈ যাব তো বিয়োগ হৈ যাব মানে 0 হৈ যাব দুটা এটা আনটো কি হৈ যাব প্লাস মাইনাস 0 হৈ যাব সেইকাৰণে আমি দুটা কাটি দিব পাৰো এটো আমাৰ 3x আছে 3x টো লিখিম আৰু এটো আগতে মই প্ৰথমতে সলভ কৰি লওঁ ওকে তাৰ পিছত মই সাইড চেঞ্জ কৰিম এটো হ'ব 2 2 4 x আছে x থাকিব মাইনাস আছে লগত তো মাইনাস চিনটো থাকিব আৰু ইফালে 2 2 কি হ'ব 4 তো এটো 3x আছে ইফালে যদি মই লৈ আহো 4x + 4x হ'ব কাৰণ ইফালে মাইনাস আছে বাওফালে আহিলে প্লাস হৈ যাব এটো +1 আছে আৰু 4 টো ইফালে আহিলে -4 মানে এটো আমি এটা চাই ক'ব পাৰো যেহেতু ইহতৰ কে উচ্চতম ঘাতটো একো নাই মানে 1 হয় তো এটো আমাৰ ৰৈখিক সমীকৰণ হয় দ্বিঘাত সমীকৰণ নহয় তো আমাক সুধিছিল দ্বিঘাত সমীকৰণ হয় নে নহয় কিন্তু আমি এটো পুৰা সৰল কৰি লওঁ 7x আৰু 4x 3x আৰু 4x মিলি হ'ব আমাৰ 7x এটো এটা প্লাস এটা মাইনাস আছে আমি বিয়োগ কৰিবলৈ 4 পৰা 1 গলে 3 থাকিব যেহেতু বিয়োগত থকা ডাঙৰ আছে এখানে -3 তো এটো আমাৰ কি হ'ব দ্বিঘাত সমীকৰণ নহয় যেহেতু ইহতৰ হাইয়েস্ট পাৱাৰটো কি হয় বা ডিগ্ৰীটো 1 মানে x ৰ ওপৰত একো নাই মানে 1 আছে তো ৰৈখিক সমীকৰণ হ'ব ওকে নেক্সট 7 নম্বৰটো x + 2 হোল কিউব ওকে সো এটো আছে নেক্সট ইয়াত আমি এটা সূত্ৰ পালো a + b² সূত্ৰ তোমালে ক্লাস 9 ত পাই আহিছিলা a + b² সূত্ৰ কি হয় a + b হোল কিউব স্কয়ার নহয় a³ + 3a² b + 3ab² কি হয় b³ ওকে তো এটো হৈ গ'ল আমাৰ a + b হোল কিউবৰ সূত্ৰ সো ইয়াত a ঠাইত x আছে b ঠাইত 2 আছে তো এটো হ'ব প্ৰথমতে a³ + 3a² b a মানে x আছে a² b মানে 2 plus 3ab² 3 মানে 3a মানে x আছে b মানে 2 2² 3ab² plus b³ b মানে 2 2³ আৰু খুফালে আমাৰ এটো যেটো ব্ৰেকেট আছে এটো পূৰণ হ'ব তো এটো পূৰণ হ'লে x পূৰণ হ'লে x³ হৈ যাব 2 আছে তো 2 লগে থাকিব লগত মাইনাস এটো 2x এগুণ কি হ'ব 2x এ হ'ব ওকে
সো ইয়াত যদি মই চাওঁ এতিয়া আমি এইটো এবাৰ সৰল কৰি লওঁ তাৰপিছত মই সাইড চেঞ্জ কৰিম ওকে এইটো x কিউব প্লাছ এইটো 2 3 গুণ 6 হ'ব x স্কোয়াৰ আছে লগত x স্কোয়াৰ থাকিব প্লাছ এইটো হ'ব 2 2 গুণ 4 স্কোয়াৰ আছে 2 2 গুণ 4 আৰু 4 3 গুণ কিমান হ'ব 12 12 লগত x আছে x থাকিব প্লাছ এইটো 2 কিউব মানে 2 পূৰণ 2 পূৰণ 2 2 গুণ 4 4 গুণ 8 8 হ'ব আৰু সোঁফালে এইটো আমাৰ 2x কিউব মাইনাছ 2x ওকে এতিয়া মই সাইড চেঞ্জ কৰিম সো এইটো x কিউব মানে x কিউব ইফালৰ পৰা 2x কিউব আছে তো মই ইফালে লৈ আহিম মাইনাছ 2x কিউব হ'ব ইফালে প্লাছ আছে বাওঁফালে হ'লে মাইনাছ প্লাছ এইটো x স্কোয়াৰ আছে x স্কোয়াৰটো লিখিম আৰু ইফালে x স্কোয়াৰ থকা আছে নেকি নাই তো ইফালে আমাৰ 12x আছে 12xটো লিখিম ইফালে 2x আছে সদৃশ পৰা ইফালে লৈ আহিম প্লাছ 2x হ'ব সোঁফালে মাইনাছত আছিল বাওঁফালে হ'লে প্লাছ ইফালে প্লাছ 8 আছে আৰু সমান 0 ওকে তো এইটো আমাৰ দ্বিঘাত সমীকৰণ নহয় কিন্তু কাৰণ পাৱাৰটো কি হয় 3 আছে হাইয়েষ্ট পাৱাৰটো তো এটা প্লাছ এটা মাইনাছ হ'লে মাইনাছ কৰিম দুটা x কিউবৰ পৰা এটা x কিউব গ'লে এটা x কিউব থাকি যাব মাইনাছত থকা ডাঙৰ আছে সেইকাৰণে মাইনাছ x কিউব এইটো প্লাছ 6x স্কোয়াৰ এইটো 12x আৰু 2x দুটা যোগ হৈ আমাৰ হৈ যাব 14x ওকে আৰু প্লাছ 8 সমান 0 ওকে তো এটাকে কি হ'ব যেহেতু আমাৰ কি হয় হাইয়েষ্ট পাৱাৰটো 3 আছে ডিগ্ৰী 3 হয় বা ঘাতটো 3 হয় উচ্চতম ঘাত 3 হয় এটাকে আমাৰ কি হ'ব মাত্ৰা 3 হয় এটাকে এইটো আমি ক'ব পাৰোঁ কি হয় দ্বিঘাত সমীকৰণ নহয় ওকে নেক্সট শেষৰ প্ৰশ্নটো ওকে সো এতিয়া আমি এইটো পালোঁ ইয়াৰ আমাৰ এটা সূত্ৰ হৈ আছে এইটো a মাইনাছ b হোল কিউব a মাইনাছ b হোল কিউবটো কি হয় সূত্ৰটো মই লিখি দি আছোঁ a মাইনাছ b হোল কিউব মানে আগৰ যিটো সূত্ৰ আছিল এইটো হয় a কিউব মাইনাছ 3a স্কোয়াৰ b কিন্তু ইয়াত মাজত প্লাছ হ'ব 3ab স্কোয়াৰ আৰু কি হ'ব মাইনাছ b কিউব ওকে তো এইটো হ'ব আমাৰ a মাইনাছ b হোল কিউব ইয়াত যিহেতু a মাইনাছ b হোল কিউব হৈ আছে a ঠাইত x আছে আৰু b ঠাইত 2 তো এইটো আমি প্ৰথমতে যি আছে এইটো লিখি লওঁ x কিউব মাইনাছ 4x স্কোয়াৰ 4x স্কোয়াৰ মাইনাছ x প্লাছ 1 এইটো আমি একো যোগ বিয়োগ কৰিব নোৱাৰোঁ তো যি আছে সেইটোৱে থাকিব এইটো আমি ভাঙিব লাগিব প্ৰথমতে হ'ব আমাৰ a কিউব মাইনাছ 3a স্কোয়াৰ এ ঠাইত x আছে তো x স্কোয়াৰ b মানে 2 প্লাছ আকৌ 3ab স্কোয়াৰ 3 মানে 3 a মানে x আৰু b মানে 2 আছে 2 স্কোয়াৰ মাইনাছ b কিউব b মানে কিমান আছে 2 তো 2 কিউব হ'ব ওকে এবাৰ আমি প্ৰথমতে কি কৰিম এইবিলাক সলভ কৰিলে অলপমান সৰল কৰিলে তাৰপিছত আমি সাইড চেঞ্জ কৰিম তো 4x স্কোয়াৰ মাইনাছ x প্লাছ 1 ওকে এইটো আমি এটা বস্তু কাটি দিব পাৰিলোঁ হয় এইটো x কিউব আৰু x কিউব কাটি দিব পাৰিলোঁ হয় কাৰণ দুইফালে একে বস্তু আছে প্লাছ প্লাছতে আছে এইটো কাটি যাব এইটো হ'ব মাইনাছ 4x স্কোয়াৰ মাইনাছ x প্লাছ 1 আৰু সোঁফালে যদি আমি চাওঁ এইটো আছে এইটো হ'ব 2 3 গুণ 6 মাইনাছত আছে মাইনাছ x স্কোয়াৰ আৰু এইটো হ'ব প্লাছ এইটো হ'ব 2 2 গুণ 4 4 3 গুণ 12 তো 12x আৰু মাইনাছ এইটো হ'ব 8 ওকে তো আমি চাই পেলাই ক'ব পাৰোঁ এতিয়া যেহেতু আমাৰ কি হয় হাইয়েষ্ট পাৱাৰটো আমাৰ 2 থাকি গৈছে উচ্চতম ঘাত আমাৰ 2 হয় এটাকে কি হ'ব দ্বিঘাত সমীকৰণ হ'ব তথাপিও আমি অলপমান সৰল কৰি লওঁ 4x স্কোয়াৰ ইফালে x স্কোয়াৰ থকাটো মাইনাছত আছে বাওঁফালে আহিলে আমাৰ যাব প্লাছ এইটো মাইনাছ x আছে x থকা ইফালে আছে প্লাছ 12x ইফালে আহিলে মাইনাছ 12x এইটো আছে প্লাছ 1 ইফালৰ পৰা মাইনাছ 8 আছিল বাওঁফালে আহিলে প্লাছ 8 হৈ যাব ইকুৱেলছ টু 0 সোঁফালে একো নাথাকিব আৰু ওকে তো এইটো এটা প্লাছ এটা মাইনাছ আমি মাইনাছ কৰিব লাগিব 6টা x স্কোয়াৰৰ পৰা 4টা x স্কোয়াৰ বি গ'লে 2টা x স্কোয়াৰ থাকি যাব প্লাছত ডাঙৰ আছিল প্লাছে থাকিব এইটো মাইনাছত আছে এইটো মাইনাছত আছে 12টা x মাইনাছত আছিল আৰু এটা x মাইনাছত তো 13টা x মাইনাছত এই দুটা প্লাছ হৈ আছে 9 আৰু 1 8 আৰু 1 যোগ হ'লে আমাৰ হ'ব 9 তো এইটো হ'ব আমাৰ এনসাৰ ওকে তো আমি কি লিখিব লাগিব এটাকে দ্বিঘাত সমীকৰণ হয়